Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ এডভান্স মেথছৰ যেটো অনুশীলনী 6.2 আছে ইয়াৰে 1 2 3 4 ইয়াৰ যিমানখিনি প্ৰবলেম আছিল মই তোমালোকৰ ইয়াৰ আগৰ ক্লাছটোত কৰাইছিলো গতিকে আজিৰ ক্লাছত তোমালোকৰ প্ৰবলেম 4 ৰ পৰা প্ৰশ্ন 4 ৰ পৰা যিমানখিনি কোৱেশ্চন আছে কৰিবলৈ ট্ৰাই কৰিম গতিকে আজিৰ ক্লাছটো তোমালোকে ভালদৰে এটেন্ড কৰা ইয়াৰ আগৰ ক্লাছটো যদি তোমালোকে লাগে আজিৰ ক্লাছৰ এটো ভিডিঅ ডেসক্ৰিপচন চেক কৰিবা বা তোমালোকে আমাৰ সেৱা পাঠশালা এটো ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ চাবা তাতে ক্লাস 9 এডভান্স মেথছ বুলি আছে তাতে মই গুটেইখিনি চেপ্টাৰৰ ক্লাস কৰাই আছো গতিকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ ভালদৰে এটেন্ড কৰা মই যিমান বাৰ তোমালোকৰ কাৰণে সহজ নিয়মত অংকখিনি কৰাম চোৱা 4 নম্বৰ কোৱেশ্চন কি কৈছে যে যদি m+2 4m - 6 আৰু কি কৈছে যে 3m - 2 পদ কেইটা এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ গতিকে এৰ সলিউশন আমি কেনেকৈ কৰিম যে আমাক কৈছে m ৰ মান আমি ধৰিম যে ধৰো প্ৰথম পদটো কি m+2 আৰু ধৰো দ্বিতীয় পদটো হল 4m - 6 আৰু তৃতীয় পদটো ধৰি ললো যে 3m - 2 বুজি পাইছা যে যেহেতু আমাক কি কৈছে এই সমান্তৰ প্ৰগতিৰ তিনিটা পদ কি সমান্তৰ প্ৰগতিৰ ক্ৰমিক পদ যেহেতু a b আৰু c সমান্তৰ প্ৰগতিত আছে এতিয়া চাবা আমি কি কৰিম চোৱা ধৰি লৈছো যে তিনিটা ক্ৰমিক সংখ্যা a b c ইয়াৰে মই যদি কি কৰো ইয়াৰে মই d কেনেকৈ উলিয়াম যে b - a অৰ্থাৎ দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো মাইনাস কৰিম আৰু ইফালে কি কৰিম যে c - b এনেকৈ হেৰি কৰিম ন এতিয়া চাবা মই কি কৰিম ইয়াতে b আৰু সিফালৰ -b আনি ইফালে +b বনাম আৰু ইফালে c - a সিফালে নি কি দিম +a গতিকে ইয়াতে কি হ'ব চাবা যে 2b = c + a হয়নে আৰু তুমি এক্সপান্ড কৰি আৰু কি বনাব পাৰিবা যে b = ইফালে 2 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব গতিকে c + a/2 বুলি লিখিব পাৰা হল মানে ইয়াতে তুমি b = c + a/2 বুলি তুমি দেখুৱাব পাৰা বুজি পাইছা বা তুমি কি কৰিব পাৰা যে 2b = c + a গতিকে মই ইয়াৰ পৰা এনেকৈ কৰিম চাবা যে c + a বা a + c বা c + a লেখা নহলে তুমি আকৌ কনফিউজ হৈ যাবা যে c + a = কি 2b c + a = কি 2b বুলি মই লিখিম চাবা = 2b so c মানে কি যে 3m - 2 + a মানে কি যে m + 2 = 2 * b এতে b মানে কি so b মানে হল 4m - 6 ঠিক আছে এতিয়া চোৱা যে 3m - 2 কি হল যে 3m - 2 + m + 2 ঠিক আছে এতিয়া চোৱা 4 দুগুণ কিমান 8 - 6 দুগুণ 12 এতে 8m - 12 এতিয়া চাবা 3m প্লাসৰ টু মাইনাসৰ টু কটা গল 3m + m কেইটা m হল 4m = 8m - 12 এতিয়া চাবা যে 4m 8m যদি সিফালে প্লাস আছে ইফালে আহি কি হ'ব -8m হল = -12 এতিয়া চাবা প্লাসে মাইনাসে মাইনাস ডাঙৰ চিন মাইনাস 8 পৰা 4 গলে কি হ'ব -4m = -12 এইখিনিলৈকে বুজি পাইছা এৰ পিছত চাবা মই m ইফালে পূৰণ হৈ আছে 4 ইফালে পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব গতিকে m = -12/-4 মাইনাস মাইনাস কটা যাব 4 এ 12 তিনিবাৰ 4 3 গুণ 12 অৰ্থাৎ m ৰ মান কিমান আমি পালো 3 পালো যেটো আমাক উলিয়াব দিছিল চোৱা যে আমাক উলিয়াব দিছিল m ৰ মান নিৰ্ণয় কৰা গতিকে m ৰ মান আমি কিমান পালো যে m ৰ মান আমি 3 পালো এটো হৈ যাব সলিউশন এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ পদটো প্ৰথম পদৰ 10 গুণ দেখুৱা যায় ইয়াৰ 6তম পদটো দ্বিতীয় পদৰ 4 গুণ বুলি আমি দেখুৱাব লাগে সো আমাক কি দিয়া আছে লিখিবা যে দিয়া আছে আমাক দিয়া আছে যে চতুৰ্থ পদটো এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ পদটো অৰ্থাৎ a4 চতুৰ্থ পদটো কি কৈছে প্ৰথম পদৰ 10 গুণ প্ৰথম পদৰ কেই গুণ 10 গুণ মানে 10 গুণ পূৰণ 10 কি পূৰণ বুজি পাইছা নাই যে এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ পদটো প্ৰথম পদৰ 10 গুণ ইয়াৰ পিছত কৈছে আমাক দেখুৱাব লাগে কি যে 6তম পদটো দ্বিতীয় পদৰ 4 গুণ অৰ্থাৎ 6তম পদ অৰ্থাৎ a6 টো 6তম পদটো
দ্বিতীয় পদৰ 4 গুণ দ্বিতীয় পদটোৰ 4 গুণ বুজি পাইছা এইখিনিলৈকে এতিয়া চাবা আমি কি কৰিম যে ইয়াত a4 যেহেতু আমাক কৈছে a4 ইকুৱেল টু 10 ইনটু a1 a1তকৈ 10 গুণ বেছি ইয়াতে মই কি কৰিম চাবা a4ক মই কি কৰিম a প্লাছ 3d বুলি মই ক'ব পাৰোঁ হয়নে নহয় a প্লাছ 3d আৰু সিফালে কি আছে 10 ইনটু a ঠিক আছে এইখিনি বুজি পাইছে এতিয়া চাবা 3d টো ইফালে ৰাখিম আৰু 3d লগত যেটো a পূৰণ হৈ আছে a যোগ হৈ আছে সেইটো সিফালে লৈ যাম এতিয়া চাবা 3d ইকুৱেল টু ইফালে 10 ইনটু a কি হ'ব 10a আৰু ইফালে প্লাছৰ a সিফালে গৈ কি হ'ব মাইনাছৰ a ঠিক আছে এতিয়া কি হ'ব যে 3d ইকুৱেল টু 10টা এৰ পৰা এটা a গ'লে কেইটা a থাকিব 9টা a ঠিক আছে এতিয়া কি হ'ব যে d ৰ লগত 3 কি হৈ আছে মাল্টিপ্লাই হৈ আছে সিফালে গৈ কি হ'ব চোৱা যে d ইকুৱেল টু 9a/3 অৰ্থাৎ 3 9 3 বাৰ অৰ্থাৎ আমাৰ কি d ৰ মান কিমান আহি গ'ল d ৰ মান আহি গ'ল আমাৰ 3a ঠিক আছে এতিয়া চাবা এতিয়া আমি কি কৰিম যে a2 উলিয়াম a2 হ'ব a প্লাছ d গতিকে ইয়াতে a থাকি যাব আৰু d আমি কি পালো যে 3a পালো d কি পালো 3a গতিকে a2 আমি পাই যাম যে a প্লাছ 3a কেইটা a হ'ব 4টা a ঠিক আছে এইখিনি বুজি পাইছা a2 মানে কি 4a তাৰপিছত আমি কি উলিয়াম আমাক উলিয়াব দিছিল আমাক দেখুৱাব দিছিল যে a6 ইকুৱেল টু 4 ইনটু a2 আমি চোৱা a2 উলিয়াই লৈছো বুজি পাইছা এতিয়া আমি কি কৰিম যে a6 উলিয়াম যে a6 ইকুৱেল টু কি হ'ব a প্লাছ 5d হ'ব হয়নে নহয় গতিকে ইয়াতে a মানে কি a মানে a গতিকে a প্লাছ 5 ইনটু d মানে কিমান পাইছা যে 3a তো কি হ'ব ইয়াতে 5 প্লাছ 5 3 গুণে 15a 15a আৰু এটাই কেইটা a হ'ব 16টা a হ'ল গতিকে আমি a6 ক'ব পাৰোঁ যে 16 আমি কি ভাঙিব পাৰোঁ যে 4 ইনটু 4a 4 ইনটু 4a গতিকে 4 টো 4 ৰাখি দিম 4 ইনটু 4a মানে কি a2 4a মানে কি পাইছোঁ a2 অলৰেডি আমি পাইছোঁ গতিকে কি হ'ব এতেকে চোৱা 6 নম্বৰ পদটো দ্বিতীয় পদৰ কেই গুণ 4 গুণ যেটো আমাক প্ৰমাণ কৰিব দিছিল চোৱা যে দেখুৱা যে ইয়াৰ 6তম পদটো দ্বিতীয় পদৰ 4 গুণ ইয়াৰ 6তম পদটো দ্বিতীয় পদৰ কেই গুণ 4 গুণ গতিকে আমাৰ এটো সলিউশন হৈ গ'ল এতিয়া সো ষ্টুডেন্ট আমি 6 নম্বৰ কৰিম যে তলত দিয়া অনুক্ৰমবিলাকৰ বন্ধনীত উল্লেখ থকা পদ নিৰ্ণয় কৰি সেই পদলৈকে যোগফল নিৰ্ণয় কৰা আমাক এ দিছে যে -26 -23 -20 21তম পদৰ ওলাব লাগে চোৱা যে সলিউশন কেনেকৈ কৰিম চোৱা ইয়াতে আমাৰ প্ৰথম পদটো কিমান দিছে -26 আৰু দ্বিতীয় পদ -23 তৃতীয় পদ কিমান দিছে -20 গতিকে আমি d কেনেকৈ উলিয়াম যে a2 অৰ্থাৎ 23 minus a1 কিমান -26 গতিকে d কেনেকৈ উলিয়াম যে ইকুৱেল টু -23 প্লাছ 26 প্লাছে মানে আছে মাইনাছ ডাঙৰ চিন প্লাছ গতিকে 26ৰ পৰা 23 গ'লে কিমান থাকিব 3 থাকিব গতিকে আমি কি পালো d ৰ মান পালো এতিয়া আমি কি কৰিম নেক্সট যে a21 উলিয়াম a21 অৰ্থাৎ কি হ'ব যে a প্লাছ 20d গতিকে ইয়াতে a মানে প্ৰথম পদটো কি যে -26 প্লাছ 20 ইনটু d মানে কি ইয়াতে 3 বুজি পাই আছা নাই বস্তুটো গতিকে কি হ'ব -26 প্লাছ 20 3 গুণে 60 এতিয়া চাবা যে প্লাছে মাইনাছে কি মাইনাছ ডাঙৰ চিন হ'ল প্লাছ 60 ৰ পৰা 26 গ'লে 4 ইফালে 5 ৰ পৰা 2 গ'লে 3 অৰ্থাৎ কিমান হ'ব 34 অৰ্থাৎ a21 কিমান আহিল 34 এতিয়া আমি আমাক কি কৈছে সেই পদলৈকে যোগফল নিৰ্ণয় কৰিব দিছে 21তম পদলৈকে গতিকে আমি কি কৰিম এতে যে sn ত সূত্ৰটো আনিম যে s of n ইকুৱেল টু n/2 ইনটু 2a প্লাছ n minus 1 ইনটু d যদি যোগফল নিৰ্ণয় কৰিব দিয়ে আমি এইটো সূত্ৰ ইউজ কৰোঁ ঠিক আছে গতিকে ইয়াতে n মানে কি চোৱা যে n মানে হ'ল 21 অৰ্থাৎ 21তম পদ বাই 2 ইনটু 2 ইনটু a মানে কি -26 ঠিক আছে ইয়াৰ পিছত প্লাছ n minus 1 n মানে কি 21 minus 1 ইনটু d মানে কিমান পাইছিলা d মানে পাইছিলা 3 গতিকে ইনটু 3 হলে নাই এতিয়া চাবা
যে 21/2 ইনটু 26 দুগুণ কিমান চোৱা 26 দুগুণ 6 দুগুণ 12 2 7 1 2 দুগুণ 4 1 5 অৰ্থাৎ মাইনাসৰ 52 প্লাস 21 ৰ পৰা 1 গলে কিমান 20 20 ইনটু 3 কিমান হ'ব 60 হল যে 21/2 এটা চাবা প্লাস মাইনাসে মাইনাস ডাঙৰ চিন হল প্লাস 60 ৰ পৰা 52 মাইনাস কৰিম 10 ৰ পৰা 2 গলে 8 এর পিছত কিমান থাকিব 8 থাকিব 8 এটা চাবা স্টুডেন্ট আমি কি কৰিম এই 2 এ 8 ক কেবাৰ যাব 4 বাৰ যাব গতিকে 21 4 গুণ 4 গুণ 4 4 দুগুণ 8 অৰ্থাৎ কিমান হ'ব 84 এটো হৈ যাব আমাৰ কি নিৰ্ণয় সলিউশন ঠিক আছে এতিয়া আমি 6 ৰ 2 নম্বৰটো কৰিম যে সলিউশন এটা আমাক a টো দি আছে a1 a2 a2 গতিকে আমি d কেনেকৈ উলিয়াম যে a2 a1 ঠিক আছে সো 6.9 ৰ পৰা কি কৰিম 5.7 মাইনাস কৰিম 9 ৰ পৰা 7 গলে 2 6 ৰ পৰা 5 গলে 1 অৰ্থাৎ কিমান হ'ব 1.2 1.2 পাই গলো মানে আমি এতিয়া কি কৰিম যে a 31 কৰিম a 31 তম পদ অৰ্থাৎ কি হ'ব a plus 30d হয় না নহয় a plus 30d অৰ্থাৎ a মানে প্ৰথম পদটো কিমান যে 5.7 plus 30 into d কিমান পাইছা যে 1.2 গতিকে কি হ'ব যে 5.7 plus ইফালে কি কৰিবা যে পূৰণ কৰিবা 2 গুণ 0 3 2 গুণ 6 1 গুণ 0 1 3 গুণ 3 অৰ্থাৎ 360 ইফালে কি পয়েন্ট এটা আছে গতিকে কি হ'ব 36 হৈ যাব 36.0 বহালে হ'ব পাৰা নবহালেও একো মূল্যহীন তাৰপিছত কি 5.7 7 6 5 11 1 7 1 3 1 4 অৰ্থাৎ কিমান হ'ব যে 41.7 এ 31 পদ কেইটা কি যোগফল উলিয়াব দিছে গতিকে আমি কি কৰিম সূত্ৰটো লিখিম যোগফল হৈছে sn equal to n/2 into 2a plus n minus 1 into d হয়নে নহয় কে নম্বৰ পদ উলিয়াব দিছে আমাৰ 31 তম পদ গতিকে s31 equal to 31/2 2 into a প্ৰথম পদ কিমান দি আছে 5.7 plus n minus 1 n মানে কিমান 31 31 ৰ পৰা 1 এটা মাইনাস কৰিম তাৰপিছত কি d উলিয়াব d দিছে আমাক d কিমান 1.2 হল তেছাবা 31/2 5.7 into 2 57 2 এনেকে কৰো 7 দুগুণ 14 4 7 1 5 দুগুণ 10 1 11 অৰ্থাৎ কিমান হ'ব 11.4 প্লাস ইফালে কি হ'ব যে 30 into 1.2 30 into 1.2 1 গুণ 0 3 গুণ 3 অৰ্থাৎ কি হ'ব 36.0 36.0 ঠিক আছে পয়েন্টৰ কোনো মূল্য ভ্যালু নাই তথাপি দি দিছো এতিয়া কি কৰিম যে 11.4 আৰু 36.0 প্লাস কৰিম 4 6 1 7 3 1 4 কিমান হ'ব 47.4 31/2 into 47.4 হয় নহয় সো 2 এ 4 2 বাৰ 2 এ 7 3 বাৰ এক বাকি আছে 2 এ 14 হ'ব 2 এ 14 7 বাৰ ঠিক কি হ'ব যে 31 into 23.7 হল এটা চাবা আমি কি কৰিম যে 23 এটোৰে কি কৰিম পূৰণ কৰিম 7 গুণ 7 1 3 গুণ 3 1 2 গুণ 2 3 7 গুণ 21 1 7 2 3 গুণ 9 10 11 1 7 1 3 গুণ 6 1 7 7 4 3 7 অৰ্থাৎ কিমান হ'ব 734.7 হ'ব ঠিক আছে এতিয়া চোৱা 3 নম্বৰ আমাৰ কি কৈছে যে 5n - 1 চোৱা এটো হল প্ৰথম পদ এটো হল দ্বিতীয় পদ হয় নহয় গতিকে আমি d কেনেকৈ উলিয়াম যে প্ৰথম পদ চোৱা যে d equal to দ্বিতীয় পদৰ পৰা প্ৰথম পদটো কি কৰিম বিয়োগ কৰিম -5n - 1 হল এতিয়া চাবা যে 7n - 5n মানে যে কি +1 7 ৰ পৰা 5 গলে কি হ'ব 2n + 1 বুজি পাইছা নাই গতিকে d ৰ মান কি হ'ব যে 2n + 1 এতিয়া আমাক 27 তম পদ উলিয়াব দিছে গতিকে a27 equal to কি হ'ব a + 26d ঠিক আছে প্ৰথম পদ কিমান ইয়াতে যে 5n - 1 plus 26 into d d কিমান পাইছো আমি d পাইছো যে 2n + 1 হল এটা চাবা 5n - 1 plus 26 into 2 26 into 2 6 দুগুণ 12 2 7 1 2 দুগুণ 4 1 5 অৰ্থাৎ 52 52 plus 26 into 1 26 হল তাৰ পিছত চোৱা নেক্সট আমি কৰিম চাবা যে সৰি ইয়াতে n এটা ৰৈ গল যে 26 into 2n 52n গতিকে কি হ'ব ষ্টুডেন্ট যে 5n আৰু 52n
কি হ'ব প্লাস হ'ব গতিকে কি হ'ব 57n আৰু প্লাসে মানেছে মাইনাস ডাঙৰ চিন প্লাস গতিকে কি হ'ব 25 হয় নে নহয় ইয়াৰ পিছত আমাক যোগফল উলিয়াব দিছিল গতিকে যোগফলটো উলিয়াম এতিয়া আমি কি কৰিম পদটোৰ যোগফল উলিয়াম হয়নে যে sn = n/2 * 2a + n - 1 * d ঠিক আছে n মানে কি ইয়াতে কেই নম্বৰ পদ ল'ব দিছে আমাক যে 27 তম পদ গতিকে মই ইয়াতে লিখিম যে s27 = 27/2 * 2a a মানে কি প্ৰথম পদ ইয়াতে কি যে 2n প্ৰথম পদ কি যে 5n - 1 গতিকে 2 * 5n - 1 + n - 1 n মানে কিমান 27 - 1 * d d মানে আমি কিমান পাইছো ইয়াতে যে 2n + 1 হয় নে নহয় 2n + 1 গতিকে লিখিম যে 2n + 1 ঠিক আছে এইখিনিলৈকে বুজি পাইছা ইয়াৰ পিছত চাবা আমি কি কৰিম যে 27/2 এতিয়া চোৱা 5 দুগুণ কিমান 10n 10n - 2 প্লাস এতে কিমান হ'ব চোৱা যে 26 27 ৰ পৰা 1 গলে 26 এতে কি কৰিম যে 26 ৰ লগত 2n পূৰণ কৰিম হয় নহয় 26 ৰ লগত 2 6 দুগুণ 12 2 7 2 4 5 অৰ্থাৎ কিমান হ'ব 52n 52n প্লাস কি হ'ব ইয়াতে 26 * 1 কিমান হ'ব 26 হল এইখিনিলৈকে বুজি পাইছা তাৰ পিছত চাবা ষ্টুডেন্ট এতিয়া আমি কি কৰিম যে 27/2 এতিয়া চোৱা 10n আৰু 52n কেইটা n হ'ব যে 62n হল প্লাসে মাইনাসে মাইনাস 26 ৰ পৰা 2 গলে কিমান হ'ব 24 হল এতিয়া 27/2 এই দুইটাৰ পৰা মই কি কৰিম 2 এটা কমন লম 2 কমন লোৱাৰ লগে লগে ইয়াতে কিমান আহি যাব ইয়াতে আহি যাব 31n প্লাস ইয়াতে কিমান আহি যাব 12 আহি যাব আৰু ইয়াতে পূৰণ হৈ যাব আৰু এই দুইয়ে কটা যাব তাৰ পিছত কি থাকি যাব যে 27 * 31n + 12 এটো হৈ যাব আমাৰ নিৰ্ণয় সলিউশন হল এতিয়া চোৱা 4 নম্বৰ ষ্টুডেন্ট আমি কি কৰিম ফাৰ্ষ্টত d উলিয়াম যে d = কি হ'ব যে 3 - 1 কিমান হ'ব 2 ইয়াৰ পিছত আমি নেক্সট কি কৰিম আমাক কি কৈছে 100 তম পদ গতিকে a 100 = কি হ'ব a + 99 d এতে a কিমান 1 + 99 * d d মানে কিমান 2 গতিকে 1 + 99 * 2 9 দুগুণ 18 8 7 1 9 দুগুণ 18 19 অৰ্থাৎ কি হ'ব 198 198 + 1 কি হ'ব 199 হল ইয়াৰ পিছত আমি কি কৰিম যে যোগফল উলিয়াব দিছে গতিকে যোগফল sn = n/2 * 2a + n - 1 * d হল সো n মানে কিমান 100 100/2 * 2 * a 2a a মানে কিমান 1 + n - 1 100 - 1 * d d মানে ইয়াতে কিমান পাইছো আমি 2 পাইছো হল তাৰ পিছত চোৱা ষ্টুডেন্ট আমি কি কৰিম যে 2 এ 100 কিমান 50 বাৰ গতিকে 50 50 ইনটু এর পিছত কি হ'ব ইনটু 2 1 গুণে 2 100 ৰ পৰা 1 গলে কিমান 99 100 ৰ পৰা 1 গলে কিমান যে 99 99 ইনটু 2 9 দুগুণ 18 8 7 1 9 দুগুণ 18 19 অৰ্থাৎ কিমান হ'ব 198 হল এতিয়া সো ইয়াতে 50 ইনটু ইয়াতে মই কি কৰিছো 2 ইনটু 1 এর পিছত কি কৰিছো প্লাস 100 ৰ পৰা 1 গলে কিমান 99 ইনটু 2 ঠিক আছে এতিয়া মই কি কৰিম এতিয়া মই 50 আৰু ইয়াতে কি কৰিম যে 2 কমন লৈ লম 50 ইনটু 2 তেতিয়ালে 2 কমন লৈ ললে ভিতৰত কি থাকিব 1 + 99 হল এতিয়া সো 50 ইনটু 2 মানে কিমান 100 100 ইনটু 99 + 1 কিমান হ'ব 100 গতিকে কিমান হ'ব পূৰণ কৰিলে যে 1 কিমান হ'ব যে 10000 10000 হ'ব 4টা শূন্য 4টা শূন্য গতিকে ষ্টুডেন্ট এটো হৈ যাব তোমালোকৰ 6 ৰ 4 সলিউশন এতিয়া সব 5 নম্বৰ কোৱেশ্চন আমাক আমি কি কৰিম d উলিয়াম যে d কেনেকৈ উলিয়াম যে -3 দ্বিতীয় পদ মাইনাস প্ৰথম পদ -3 সমস্ত 3/1 এতিয়া আমি কি কৰিম এটুক ভাঙিম যে -3 -1 যে কি প্লাস -1 যে প্লাস এতিয়া চোৱা যেটো বেস আছে এটো বেস থাকি যাব তোমালোকে তো জানাই এটো কেনেকৈ ভাঙে 3 3 গুণ 9 9 1 10 গতিকে এটো হ'ব 10/3 ঠিক আছে এতিয়া আমি কি কৰিম যে ইয়াতে 1 আছে 1 আৰু 3 লসাগু কি 3 3 এ 1 ত 3 বাৰ 3 3 গুণ 9 অৰ্থাৎ -9 প্লাস 3 এ 3 ক একবাৰ 1 10 গুণ 10 প্লাসে মাইনাসে মাইনাস ডাঙৰ চিন প্লাস গতিকে কি হ'ব 1/3 হ'ব
আমি ডিফাৰেন্স কিমান পালো 1/3 এতিয়া আমি কি কৰিম যে a11 আমাক 11তম পদ উলিয়াব দিছে গতিকে a11 = a + 10d হ'ব হয়নে নহয় a + 10d a মানে কি যে -3 a মানে হল যে -3 * 1/3 plus 10 into d মানে কিমান পালো 1/3 হল এতিয়া চাবা এতে মই ভাঙিছিলো কিমান হৈছিলে যে -10/3 হয়নে এই অলপ আগতে ভাঙিছো কিমান হল so -10/3 plus এতে কিমান হ'ব 10/3 ঠিক আছে এতিয়া চোৱা আকৌ আমি কি কৰিম লসাগু লম 3 3 লসাগু 3 এতে কিবা -10 plus 10 হয়নে নহয় -10 plus 10 এটো যদি এটো কি কৰো ইয়াতে চোৱা ভাঙি গল এটো কৰাৰ দৰকাৰ নাই যেটো মাইনাসৰ এটো প্লাসৰ কটাকটি গল গতিকে কি থাকিব 0 থাকিব কি থাকিব 0 থাকিব এতিয়া আমি কি কৰিম 11তম পদৰ যোগফল উলিয়াম গতিকে s11 = n/2 into 2a 2a মানে a মানে কিমান যে আমি পাইছো যে -10/3 হয় নহয় 2a plus n minus 1 n মানে কিমান 11 minus 1 মানে কিমান হ'ব 10 into d d মানে কিমান পাইছো যে 1/3 শর্টকাট কৰাই দিছো তাৰপিছত চোৱা 11/2 এতে কিমান হ'ব যে -20/3 plus 10 by কিমান হ'ব 3 হল এটা চোৱা 11/2 into 3 3 লসাগু 3 কিমান হ'ব -20 plus 10 মানে হয় যে কিমান হ'ব 11/2 এতে কিমান হ'ব -10/3 হল -10/3 হ'ব তাৰ পিছত আমি কি কৰিম চোৱা ষ্টুডেন্ট আমি কি কৰিম যে 11/2 into -10/3 দুইয়ে 10ক 5 বাৰ এতিয়া কিমান হ'ব যে -11 into -5 কিমান হ'ব -55/3 এটো হৈ যাব আমাৰ নিৰ্ণয় সলিউশন ঠিক আছে বুজি পাইছা এতিয়া চোৱা 7 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে a b c সমান্তৰ প্ৰগতিত থাকিলে দেখুৱা যে তলৰ ৰাশিসমূহ সমান্তৰ প্ৰগতিত থাকিব সলিউশন আমি কি কৰিম এইখিনি সমান্তৰ প্ৰগতিত থাকিব বুলি আমি প্ৰমাণ কৰিব লাগে চোৱা a b c যদি মই তিনিটা ক্ৰমিক সমান্তৰ প্ৰগতিৰ সংখ্যা লও তেতিয়ালে কি হ'ব আমি লিখিব পাৰিম যে c - b আৰু ইফালে কি দিম যে b - a হয় নহয় আমি এনেকৈ লিখিব পাৰিম ইয়াৰ পিছত মই কি কৰিম যে c + a - a টো ইফালে লৈ আনিম আৰু b আৰু মাইনাসৰ b টো ইফালে গৈ কি হ'ব প্লাসৰ b গতিকে মই ক'ব পাৰো যে a + c বা c + a = কি 2b হয় নহয় গতিকে এই যেটো আমি ৰাখি পালো এই ৰাখিৰ মতে আমি ইয়াতে কৰিম চোৱা যে আমি কৈছো যে ইয়াতে কোৱেশ্চনত কৈছে যে abc সমান্তৰ প্ৰগতিত থাকিলে লিখিবা যে যেহেতু abc সমান্তৰ প্ৰগতিত আছে যেহেতু abc সমান্তৰ প্ৰগতিত আছে গতিকে আমি এই সূত্ৰটোৰ মতে কি লিখিব পাৰিম চোৱা ইয়াতে a হৈছে এটো b হৈছে এটো c হৈছে এটো গতিকে মই a + c a হল 1/bc অৰ্থাৎ আমি লিখিব পাৰো যে এতেকে a + c = 2b হয় নহয় গতিকে এইটো মতে লিখিম যে a এতেকে a মানে হল 1/bc plus c মানে হল তোমাৰ 1/ab 1/ab = 2 into b হয় নহয় b মানে কি 1/ca 1/ca হল এতিয়া আমি কি কৰিম লেফট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড লৈ রাইট হ্যান্ড সাইড আমি প্ৰমাণ কৰি দেখুৱাম গতিকে লেফট হ্যান্ড সাইড হ'ব 1/bc plus 1/ab হয় নহয় এতিয়া চাবা ষ্টুডেন্ট আমি কি কৰিম এই তিনিটাৰ পৰা আমি কি কৰিম abc এটা কি bc আৰু ab দুটাৰ পৰা কি আহিব abc লসাগু আহিব abc যদি লসাগু আহে ইয়াতে মিসিং পাৰ্ট কি আছে abc ৰ পৰা bc ইয়াতে মিসিং পাৰ্ট আছে a গতিকে ইয়াতে 1 ৰ লগত কি হ'ব a এটা পূৰণ হ'ব ইয়াতে মিসিং পাৰ্ট কি c গতিকে কি হ'ব a + c ঠিক আছে এইখিনি বুজি পাইছা এতিয়া চোৱা a + c ৰ সলনি আমি কি লিখিব পাৰো যে 2b ওপৰত লিখিবা 2b আৰু তলত লিখিবা abc ab কটা যাব গতিকে মই কি ক'ব পাৰো যে 2 into 1/ac বুলি মই ক'ব পাৰো হয়নে নহয় যেটো আমাৰ রাইট হ্যান্ড সাইডত আছে গতিকে ইকুয়াল টু কি রাইট হ্যান্ড সাইড হয় নহয় ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে মই কি ক'ব পাৰো যে এতেকে মই ক'ব পাৰো যে এইটো ইকুয়াল টু এইটো যে 1/bc plus 1/ab equal to 2 into 1/ca হল এতেকে মই ক'ব পাৰো যে এই তিনিটা কি সমান্তৰ প্ৰগতিত আছে এই তিনিটা কি সমান্তৰ প্ৰগতিত আছে লিখি দিবা যে এতেকে 1/bc 1/ca আৰু 1/ab সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিত আছে
সমান্তর প্রগতিত আছে বুঝি পাইছা যে আমি 2 নম্বৰটো ঠিক আগৰ নিচিনাই কৰিম আগৰটো আমি সূত্ৰ কি পাইছিলো a + c = কি 2b নহয় গতি আমি কি লিখিম a + c যে a অৰ্থাৎ 1/b + 1/c a + c c মানে কি এটো যে 1/a + 1/b = কি 2b = 2 * b মানে 1/c + 1/a হল এটা আমি লেফট হ্যান্ড সাইড লৈ রাইট হ্যান্ড সাইড সলভ প্রমাণ কৰি দেখুৱাম যে লেফট হ্যান্ড সাইড to পাতা যে a * 1/b + 1/c + c * 1/a + 1/b হল এখিনি এতিয়া চাবা এতিয়া মই কি কৰিম এটো যে a * 1 কি হ'ব a/b + a/c প্লাস কি হ'ব যে c/a + c/b হল এতিয়া চাবা এতিয়া মই কি কৰিম যে এতিয়া সো স্টুডেন্ট আমাৰ যিখিনি বেস b আছে একে আছে আমি সেইখিনি লক কৰাবলৈ চেষ্টা কৰিম যে c/b + a/c + c/a বাকি দুটা নিমিলক কিন্তু আমাৰ এটা মিলি গৈছে হয় নহয় গতিকে মিলাবলৈ ট্রাই কৰিবা এতিয়া সোৱা ইয়াতে মই কি কৰিম ইয়াতে মই b আৰু ওপৰত কি হ'ব a + c বুলি লিখিব পাৰো হয় নহয় এতিয়া সোৱা প্লাস এই দুটাৰ পৰা মই কি কৰিম ac কি লসাগু লম ac বা ca ac লসাগু লোৱাৰ লগে লগে ইয়াতে কি নাই ac ৰ ভিতৰত a নাই গতিকে a * a কি হ'ব a² ইয়াতে কি নাই c নাই গতিকে c * c কি হ'ব c² হল বুজি পাইছা এখিনি ইয়াৰ পিছত চাবা যে a + c মানে তুমি কি পাইছা যে 2b অলৰেডি মই তোমালোকক 1 নম্বৰ কোৱেশ্চনত দেখাইছো a + c মানে কি 2b গতিকে a + c ৰ জায়গাত মই 2b বহুৱাম আৰু তলত বহুৱাম b এতিয়া চাবা a² + c² a² + c² ক মই কেনেকৈ লিখিব পাৰো যে a + c (² - 2ac বুলি লিখিব পাৰো কিয় সোৱা যে a + b (² সূত্ৰ কি a² + 2ab + b² - 2ac হয় নহয় প্লাসৰ 2ac মাইনাসৰ 2ac অটোমেটিক গৈ আমি কি পাম যে a² + c² গতিকে a² + c² সলনি মই কি লিখিব পাৰিম a² + c² সলনি মই লিখিব পাৰিম যে a + c (² - 2ac) ডিভাইডেড বাই কি হ'ব ডিভাইডেড বাই ac হল এখিনি বুজি পাইছা ইয়াৰ পিছত চাবা স্টুডেন্ট আমি কি কৰিম a b কাটি দিম আৰু ইয়াতে কি থাকিব যে 2 প্লাস এতে কি থাকিব মই ভাঙি দিম যে a + c (² আৰু তলত কি আহিব ac আৰু ইয়াতে কি হ'ব -2ac বাই কি হ'ব ac হল এতে কি কৰিম এই ac কটা যাব বুজি পাইছা নাই ac কটা যাব আৰু কি থাকিব সোৱা আৰু ইয়াতে -2 আছে ইয়াতে +2 আছে কটা যাব গতিকে ইয়াতে কি থাকিব যে a + c কেটা আছে দুটা আছে a + c কেটা আছে দুটা আছে গতিকে মই এনেকৈ লিখিম a + c আৰু তলত কি লিখিম তলত লিখিম যে ac হল এতিয়া চাবা a + c মানে কি পাইছো অলৰেডি a + c মানে আমি পাইছো এতিয়া মই ইয়াতে কি কৰিম এটা সোৱা a + c ৰ সলনি মই কি লিখিম যে 2b আৰু ইয়াতে কি ৰাখি দিম যে a + c/ac এনেকৈ লিখিম ঠিক আছে এতিয়া মই কি কৰিম এতিয়া মই এই 2b টো বাহিৰত ৰাখি এই দুয়োটাক পৃথক কৰি দিম যে a/ac প্লাস কি কৰিম যে c/ac বুলি এনেকৈ লিখি দিম ঠিক আছে একোটো প্ৰবলেম নহয় এতিয়া সোৱা এই a কটা যাব এই c কটা যাব গতিকে আছে কি যে 2b আৰু কি আছে যে 1/c + 1/a হল সোৱা যে 2b * 1/c + 1/a অৰ্থাৎ আমাৰ রাইট হ্যান্ড সাইডত এটো আমাক প্ৰমাণ কৰিব দিছিল সোৱা কিমান ধুনিয়াকৈ ওলাই গল কিমান সহজ নিয়মত গতিকে আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে এতেকে আমি ক'ব পাৰো যে a * 1/b + 1/c a * 1/b + 1/c + এই যেটো হেৰি আছে ইকুৱেল টু এটো বুলি আমি প্ৰমাণ কৰি আমি ক'ব পাৰো যে এইখিনি সমান্তৰ প্ৰগতিত আছে হয় নহয় এতেকে a * 1/b + 1/c + c * 1/a + 1/b = 2b * 1/c + 1/a সমান দেখুৱালো গতিকে কি হ'ব এতেকে a * 1/b + 1/c b * 1/c + 1/a c * 1/a + 1/b সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিত আছে এতিয়া সোৱা 3 নম্বৰ ঠিক আগৰ নিচিনাই আমি কি পাইছো যে আমি পাইছো a + c = 2b এই সূত্ৰ মতে আমি কৰিম ঠিক আছে এতিয়া সোৱা এই সূত্ৰ মতে মই বহুৱাম যে ফাৰ্স্ট a বহুৱাম যে a² *
b plus c মানে কি c square into a plus b equal to কি 2b 2 into b মানে কি b মানে হল তোমাৰ যে b square into c plus a ঠিক আছে b square into c plus a এতিয়া আমি কি কৰিম যে লেফট হ্যান্ড সাইড লৈ রাইট হ্যান্ড সাইড উলিয়াম লেফট হ্যান্ড সাইড কি পাইছো যে a square into b plus c square into a plus b হল এতিয়া সোয়া আমি কি কৰিম ব্র্যাকেট উঠাই পূরণ কৰি গৈ থাকিম যে a square into b plus a square into c ঠিক আছে এর পিছৰটো কি হ'ব যে c square into a plus c square into b হল এতিয়া দুইটাৰ পৰা মই কি কমন লম যে সোয়া ইয়াতো b আছে ইয়াতো b আছে আমি এই দুইটা কি একলগ আনিবলৈ চেষ্টা কৰিম যে c square into b plus a square into c plus c square into a হয় না কথাটো বুজি পাইছান নাই এতিয়া সোয়া এই দুইটাৰ পৰা মই কি কমন লব পাৰিম এই দুইটাৰ পৰা মই b এটা কমন লব পাৰিম b কমন ললে কি হ'ব a square plus c square হয় নহয় এতিয়া এই দুইটাৰ পৰা মই কি কমন লব পাৰিম যে ca এটা কমন লব পাৰিম ca কমন ললে ইয়াতে কি আছে a আছে আৰু ইয়াতে এটা আছে c আছে হল বুজি পাইছা এতিয়া চাবা স্টুডেন্ট আমি কি কৰিম b পাতি a square plus c square plus c square ক মই কি লিখিব পাৰিম যে a plus c whole square minus 2ac অলৰেডি মই তোমালোকক দেখুৱাইছো 2ac বুলি মই লিখিব পাৰো হয় নহয় প্লাস এতিয়া সোয়া ca a plus c ৰ খলনি মই কি লিখিব পাৰিম 2b ca into 2b হল এতিয়া চাবা স্টুডেন্ট মই কি কৰিম কেনেকৈ কৰিম এতিয়া মই ইয়াতে b into a plus c whole square minus কি minus এই b2 এটোৰ লগত আবার পূৰণ আৰু এই b2 এটোৰ লগত পূৰণ minus 2abc হল প্লাস কি লিখিম প্লাস 2abc হল বুজি পাইছা নে বস্তুটো এতিয়া কি কৰিম চাবা এতিয়া সৈ minus 2abc plus 2abc কটা যাব কটা গৈ ইয়াতে কি থাকিব যে b into a plus c কেটা দুটা গতিকে মই এনেকৈ লিখিম a plus c হল a plus c এতিয়া সোয়া a plus c ৰ খলনি মই কি লিখিব পাৰো 2b লিখিব পাৰো হয় নহয় গতিকে b into a plus c ৰ খলনি 2b লিখিলো into a plus c গতিকে ইয়াতে কি হ'ব যে b into 2b কি হ'ব 2b square into a plus c বা c plus a হল 2b square into a plus c বা একে কথাই গতিকে সোয়া আমি কি পালো রাইট হ্যান্ড সাইড পাই গলো লেফট হ্যান্ড সাইড আমাৰ আছিল এটো আমি প্ৰমাণ কৰিব লাগে 2b square into c plus a so 2b square into c plus a গতিকে মই ক'ব পাৰো যে এতেকে a square into b plus c square into a plus b equal to 2b square into c plus a হল গতিকে ক'ব পাৰো এতেকে a square into b plus c b square into c plus a c square into a plus b সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিত আছে গতিকে আমাৰ এটো হৈ যাব সলিউশন ঠিক আছে এতিয়া 4 নম্বৰ আমি কৰিম যে সলিউশন 4 নম্বৰ আমাক কি দি আছে আমি প্ৰমাণ কৰিব লাগে যে যেহেতু a b c সমান্তৰ প্ৰগতিত আছে যেহেতু a b c সমান্তৰ প্ৰগতিত আছে যেহেতু a b c সমান্তৰ প্ৰগতিত আছে গতিকে মই ধৰি লৈছো ইয়াতে যে লেট ধৰো মই ধৰি লৈছো যে ধৰো ইয়াতে ধৰি ললো a ৰ মান 1 b ৰ মান 2 b ৰ মান 3 ধৰি লৈছো আৰু c ৰ মান ধৰি লৈছো c ৰ মানো মই ধৰি লৈছো কি 5 ধৰি লৈছো ঠিক আছে গতিকে এতিয়া মই কি কৰিব পাৰো যে এই যিখিনি আছে ab into a plus b bc into b plus c ca into c plus a এই মতে মই কি ক'ব পাৰো যে এৰ খলনি মই কি বহাম 1 into b ৰ খলনি কি লিখিম যে 3 গতিকে 1 plus 3 হল ইয়াৰ পিছত মই কি লিখিব পাৰো b ৰ মান কিমান 3 আৰু c ৰ মান কিমান 5 ইয়াৰ পিছত আকৌ b plus c b মানে 3 c মানে হল 5 হল ইয়াৰ পিছত মই কি ক'ব পাৰো c মানে কি 5 into a মানে কিমান 1 গতিকে 5 plus 1 হল এতিয়া চাবা এটা তুমি কি পাইছা যে 3 into 3 একে কিমান 4 3 একে 4 ইয়াতে কিমান পাইছা 15 into 5 3 8 ইয়াতে কিমান পাইছা 5 into 5 একে 6 হল কিমান পাইছা 4 3 গুণ 12 ইয়াতে কিমান 15 8 গুণ কিমান 15 8 গুণ 8 5 গুণ 40 গুণ 7 4 8 গুণ 8 4 12 120 কিমান 120 আৰু 5 6 গুণ
30 হয় নহয় চাবা চোৱা এটা ডিফারেন্স ইয়াৰে মাজত কি হ'ব যে d1 ডিফারেন্স কি হ'ব যে ইয়াতে চোৱা যে ইয়াতে হ'ব d1 এটো কি হ'ব d2 গতিকে মই ক'ব পাৰো যে d1 কিমান হ'ব 120 12 হয় নহয় এটোৰ পৰা a1 মাইনাস কৰিম কিমান হ'ব 120 ৰ পৰা 12 গলে কিমান হ'ব 108 তাৰপিছত মই যদি d2 ৰ যদি মান উলিয়াও d2 কিমান 30 120 হয় নহয় 30 120 কিমান হ'ব যে -90 হল সো এতিয়া d1 আৰু d2 আমাৰ কি একে আহা নাই সো যে যেহেতু d1 not equal to d2 এতেকে ab into a plus b bc into b plus c ca into c plus a সমান্তর প্রগতিত নাই হল বুঝি পাইছা 5 নম্বৰ সো আমি সলিউশন কৰিম 5 নম্বৰ আমি যে পাইছো যে দিয়া আছে আমাক কি দিয়া আছে a b c দিয়া আছে a b c সমান্তর প্রগতিত আছে গতিকে মই কি হ'ব পাৰো যে a plus c equal to কি 2b হল এতিয়া আমি প্ৰমাণ কৰিব লাগে সো আমি কেনেকৈ প্ৰমাণ কৰিম যে a plus c a মানে হল 1 by root b plus root c a plus c c মানে কি 1 by root a plus root b equal to কি 2 into b 2 into b হল 1 by root c plus 1 root a হল এতিয়া আমি কি কৰিম লেফট হ্যান্ড সাইড লৈ রাইট হ্যান্ড সাইড প্রমাণ কৰিম লেফট হ্যান্ড সাইড লম যে 1 by root b plus root c plus 1 by root a plus root b হল সো এতিয়া আমি ধুনিয়াকে প্ৰমাণ কৰি যাম তোমালোকে পুরা অ্যাটেনশন দি চাবা চোৱা তোমালোকে যে হৰ পৰিমেয়কৰণ শিকিছিলা ক্লাস 9 ত হেতু আহিব ইয়াতে চাবা ইয়াতে যদি মই root b plus root c কি কৰিম হৰ বা লব হৰ পৰিমেয়কৰণ কৰিব হলে মই কি কৰিম root b minus root c ৰে কি কৰিম পূৰণ কৰিম ইয়াতে root b minus root c কি হ'ব আকৌ ওপৰত এটা পূৰণ হৈ যাব root b minus root c এটো নিয়ম হোপ তোমালোকে পঢ়িছা আৰু মনত আছে বুলি মই ভাবিছো কাৰণ এডভান্সৰ ষ্টুডেন্ট এখিনি জানিব লাগে এটা কি হ'ব ইয়াতে যে root a plus root b into root a minus root b আৰু ওপৰতো কি হৈ যাব এই মাইনাসটো পূৰণ হৈ যাব root a minus root b ঠিক আছে এখিনি বুজি পাইছা এতিয়া সো ষ্টুডেন্ট ওপৰত কি হ'ব root b minus root c আৰু তলত কি হ'ব a plus b into a minus b সূত্ৰ বহিব গতিকে a plus b into a minus b সূত্ৰ কি যে a square minus b square হল প্লাস কি হ'ব যে root a minus root b আৰু তলতো কি হ'ব যে a square minus b square হল এতিয়া চাবা মই কি কৰিম এতে যে root b minus root c আৰু তলত কি আহি যাব স্কয়ার আৰু root কটা যাব গতিকে b minus c প্লাস এটো কি হ'ব যে root a minus root b স্কয়ার আৰু root কটা যাব গতিকে কি হ'ব a minus b হল ইয়াৰ পিছত চাবা এতে মই কি ক'ব পাৰো ইয়াৰ পিছত মই চোৱা এতিয়া চাবা যেহেতু আমি পাইছিলো কি যে a plus c equal to কি পাইছিলো 2b পাইছিলো হয়নে নহয় গতিকে মই কি ক'ব পাৰো গতিকে মই ইয়াতে b ৰ খলনি চাবা কি লিখিম ইফালে যদি b যদি ৰাখি দিও ইফালে যদি দুইটো লৈ আনো গতিকে কি হ'ব a plus c by 2 equal to b হ'ব অৰ্থাৎ b কি পাম যে a plus c by 2 গতিকে ইয়াতে যত b পাম a plus c by 2 বহাই দিম বুজি পাইছা না বস্তুটো root b minus root c আৰু ইয়াতে কি বহাম যে a plus c divided by 2 আৰু minus কি হ'ব c হল বুজি পাইছা এর পিছত চাবা প্লাস এটো কি লিখিম এনেকে যে root a minus root b এতিয়া চাবা স্টুডেন্ট a minus এতিয়া b টো যদি এতিয়া b আকৌ কি পাইছো b পাইছো যে চোৱা যে a plus c by 2 হয়নে নহয় a plus c by 2 এতিয়া চাবা মই কি কৰিম এতিয়া যে root b minus root c এতে কি কৰিম স্টুডেন্ট এতে থকা দুইটো আমি কি কৰিম ওপৰত লৈ যাম পাল্টি হয় বুজি পাইছা না নাই চোৱা ফার্স্ট মই কি কৰিম লখাগু লম ইয়াৰ পিছত ওপৰত লৈ যাম চোৱা 2 1 ৰ লখাগু কিমান 2 গতিকে 2 2ক একবাৰ 1 into a plus c minus 2 2 1ত দুইবাৰ 2 into c 2c হল প্লাস এটা চাবা যে root a minus root b এতিয়া চোৱা ইয়াতো কি লখাগু লম যে 2 1ত দুইবাৰ
2 into a 2a minus 2 2ত একবাৰ এতিয়া চোৱা a plus c এনেকৈ ৰখি যাব হয় নহয় ইয়াৰ পিছত চাবা মই কি কৰিম এই 2টো ওপৰত লৈ যাম গতিকে কি হ'ব 2 into root b minus root c হল আৰু তলত কি হ'ব a plus 2c ৰ পৰা c গলে কি হ'ব c plus 2 into root a minus root b হল আৰু তলত কি হ'ব যে 2a minus a plus a minus a minus c এতিয়া চোৱা যে 2 into root b minus root c a plus c plus 2 এর পৰা a গলে কিমান a minus c 2 into root a minus root b হল এখিনিলৈকে বুজি পাইছা এতিয়া চাবা স্টুডেন্ট আমি কি কৰিম আমি কমন লবলৈ চেষ্টা কৰিম এতিয়া এটা মই মিস্টেক কৰিলো a plus c minus 2c plus a minus ডাঙৰ চিন হল মাইনাস গতিকে ইয়াতে কি হ'ব minus c কি হ'ব minus c এতিয়া মই কি কৰিম যে কমন লম মই কমন লম ইয়াতে যে 2 by ac যদি মই কমন লও 2 by a minus c যদি মই কমন লও ইয়াতে দুইটাতে a minus c আছে হয় নহয় কমন ললে কি হ'ব যে ফার্স্ট যেটো আছে এটো থাকিব root b minus root c প্লাস এটোত কি থাকিব root a minus root b হল বুজি পাইছা ব্র্যাকেট দিয়াৰ কোনো দৰকাৰ নাই চোৱা প্লাসৰ b মাইনাসৰ root b প্লাসৰ root b মাইনাসৰ root b কটা গল গতিকে কি থাকিব গতিকে আমাৰ থাকিব যে আমাৰ থাকিব ওপৰত থাকিব প্লাসৰটো ইফালে যদি লৈ আহো কি হ'ব চাবা যে 2 into root a minus root c হয় না প্লাসৰটো আগতে প্ৰাধান্য পায় আৰু তলত কি থাকিব a minus c হল ইয়াৰ পিছত চাবা স্টুডেন্ট আমি কি কৰিম এতিয়া আমি কি কৰিম চোৱা যে 2 into root a minus root c এতিয়া মই এক কি কৰিব পাৰো যে root a whole square দিব পাৰো আৰু c কি ক'ব পাৰো যে root c whole square হয় না কাৰণ square আৰু whole square square root কটা গলে একেই থাকে এতিয়া মই কি কৰিম যে ইয়াতে ইকুৱেল টু চোৱা মই কি কৰিম যে 2 into root a minus root c ঠিক আছে এসো a square minus b square minus b square এর সূত্র কি যে a plus b into a minus b হয় নহয় গতিকে মই কি কৰিম a minus b ফার্স্টত কি লিখিম a plus b into a minus b এটো কটা যাব গতিকে থাকিব কি যে 2 by root a plus root c ঠিক আছে এতিয়া মই এটুক কেনেকৈ লিখিব পাৰো চাবা এটুক মই লিখিব পাৰো যে equal to 2 into 1 by root a plus root by 1 by root a plus root c so আমাক যেটো প্ৰমাণ কৰিব দিছিল চোৱা আমাক এটো প্ৰমাণ কৰিব দিছিল so এটো আমি কিমান ধুনিয়াকে পাই গলো যে 2 into 1 by a plus একে কথাই হয়নে নহয় গতিকে মই ইকুৱেল টু কি ক'ব পাৰো যে ৰাইট হ্যান্ড সাইড হল ৰাইট হ্যান্ড সাইড কৰাৰ পিছত মই এনেকৈ আকৌ লিখিম so তোমালোকে লিখিবা যে যেহেতু 1 by root b plus root c plus 1 by root a plus root b equal to 2 into 1 by root c plus root a হয় নহয় দুইটা সমান গতিকে কি ক'ব পাৰো যে 1 by root b plus root c 1 by root c plus root a 1 by root a plus root b সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিত আছে হল এতিয়া স্টুডেন্ট 6 নম্বৰ সলিউশন আমি কৰিম চোৱা আমাক দিয়া আছে যেহেতু দিয়া আছে a b c সমান্তৰ প্ৰগতিত আছে যেহেতু দিয়া আছে a b c কি সমান্তৰ প্ৰগতিত আছে গতিকে মই কি ক'ব পাৰো যে a plus c equal to কি হ'ব 2b হল প্ৰমাণ কৰিব লাগে চোৱা প্ৰমাণ কৰিবলৈ আমি কি কৰিম ফাৰ্স্ট এটোৰ মতেই কৰিম যে এটাকে b plus c whole square minus a square plus c কি এটো plus চোৱা এটো প্লাস এর পিছত আমি কি কৰিম যে c মানে গতিকে আমাক c কি দিয়া আছে যে a plus b whole square whole square minus c square
ইকুৱেল টু 2 ইনটু বি বি মানে কি যে c প্লাস a হোল স্কয়ার মাইনাস b স্কয়ার হল আমি প্রমাণ কৰিম এতিয়া সো আমি কি কৰিম যে লেফট হ্যান্ড সাইড ফার্স্ট লম লেফট হ্যান্ড সাইড আমি কি কৰিম যে b plus c হোল স্কয়ার মাইনাস a স্কয়ার প্লাস a plus b হোল স্কয়ার মাইনাস c স্কয়ার হল এতিয়া সো এটুক আমি ভাঙিম ফার্স্ট যে b স্কয়ার প্লাস a স্কয়ার প্লাস a plus b হোল স্কয়ার ক্ষেত্ৰত b স্কয়ার প্লাস 2ab কাৰণ ইয়াতে a হল b মানে b হল c 2ab plus b স্কয়ার b মানে কি c স্কয়ার হল মাইনাস a স্কয়ার ঠিক আছে এর পিছত কি হ'ব প্লাস এটু ভাঙা যে a স্কয়ার প্লাস 2ab plus b স্কয়ার মাইনাস c স্কয়ার হল বুজি পাইছান নাই এতিয়া সো স্টুডেন্ট আমি কি কৰিম এই মাইনাসৰ a স্কয়ার প্লাসৰ a স্কয়ার কটা যাব প্লাসৰ c স্কয়ার মাইনাসৰ c স্কয়ার কটা গল গতিকে সো b স্কয়ার কেটা b স্কয়ার 2b স্কয়ার প্লাস 2bc প্লাস 2ab হল এতিয়া চাবা এটা স্টুডেন্ট মই কি কৰিম যে 2b স্কয়ার হা প্লাস এই দুটাৰ পৰা মই কি কৰিম 2b কমন লম 2b কমন ললে এটা c আৰু ইয়াতে কি থাকিব a ৰাখিব হল এতিয়া চোৱা এতিয়া আমি কি কৰিম যে 2b স্কয়ার প্লাস 2b into c plus a চোৱা c plus a plus c বা c plus a মানে কি 2b গতিকে এটো কি লিখিম 2b গতিকে কি হ'ব ইয়াতে চোৱা যে 2b স্কয়ার প্লাস 2 দুগুণে 4b স্কয়ার 4b স্কয়ার হল কিমান b স্কয়ার হল 6b স্কয়ার হল এটা চোৱা 6b স্কয়ার আমি কি লিখিব পাৰো যে 2 into 3b স্কয়ার বুলি লিখিব পাৰো হয়নে নহয় গতিকে চাবা নেক্সট স্টেপ আমাৰ কি হ'ব যে 2 into 3b চোৱা 3b স্কয়ার মই কেনেকৈ লিখিব পাৰো যে 4b স্কয়াৰৰ পৰা মই যদি এটা b স্কয়ার যদি মাইনাস কৰি দিও কি হ'ব 3b স্কয়ার বুজি পাইছা নাই স্টেপ বাই স্টেপ বুজি যাবা ইয়াৰ পিছত মই কি কৰিম স্টুডেন্ট যে 2 into এই 4b হোল স্কয়ারটোক মই 4b স্কয়ারক মই 2b হোল স্কয়ার বুলি দিব পাৰো মাইনাস b স্কয়ার হল এনেকৈ লিখিব পাৰো এটা চোৱা 2 into 2b মানে কি চোৱা যে a plus c 2b মানে কি a plus c গতিকে 2 into মই কি লিখিব পাৰো 2 into c plus a হোল স্কয়ার মাইনাস b স্কয়ার বুলি আমি লিখিব পাৰো হয় না নহয় চোৱা 2 into c plus a হোল স্কয়ার মাইনাস b স্কয়ার আমি পালো মানে কি রাইট হ্যান্ড সাইড পাই গৈছো চোৱা মানে চোৱা ৰাইট হ্যান্ড সাইডত কি আছিল 2 into c plus a হোল স্কয়ার মাইনাস b স্কয়ার বুলি আমি দেখাব লাগে বুজি পাইছান নাই গতিকে মই ক'ব পাৰো এতেকে মই ক'ব পাৰো যে b plus c হোল স্কয়ার মাইনাস a স্কয়ার plus a plus b হোল স্কয়ার মাইনাস c স্কয়ার equal to 2 into c plus a হোল স্কয়ার মাইনাস b স্কয়ার হল অর্থাৎ কি যে b plus c হোল স্কয়ার মাইনাস a স্কয়ার c plus a হোল স্কয়ার মাইনাস b স্কয়ার a plus b হোল স্কয়ার মাইনাস c স্কয়ার সমান্তর প্রগতিত আছে কিহত আছে যে সমান্তর প্রগতিত আছে গতিকে স্টুডেন্ট তোমালোকৰ আজিৰ খাতলৈকে যিমানখিনি প্ৰবলেম আছিল সলভ কৰিলো ইয়াৰ নেক্সট ক্লাছত মই যিমানখিনি আছে 8 ৰ পৰা বাকিখিনি কৰিবলৈ ট্ৰাই কৰিম গতিকে আজিৰ ক্লাছটো ইমানেই আছিল আশা কৰো তোমালোকে গুটেখিনি প্ৰবলেম বুজি পাইছা ইয়াৰ নেক্সট ক্লাছখিনি মই স্টেপ বাই স্টেপ কৰি যাম তোমালোকে হেতু কাৰণে আমাৰ সেৱা পাঠশালা চেনেলটো চেনেল সাবস্ক্ৰাইব কৰি আমাৰ এটো আজিৰ ক্লাছত কি কৰিবা এটা লাইক কৰি থৈ দিবা কাৰণ কি নেক্সট ক্লাছ যেতিয়া আপলোড কৰিম তোমালোকৰ ওচৰত গৈ পাব গতিকে আজিলৈ আহিছো থ্যাংক ইউ